আজি মাজুলীৰ বাবে এটা অত্যন্ত আনন্দৰ দিন। উদ্যমিতা অভিযানৰ পুঁজি বিতৰণ হ'ল। আইমাতৃসকল যথেষ্ট আনন্দিত। জিলা আয়ুক্ত, জিলা পৰিবহণ বিষয়া, জিলা আৰক্ষী অধীক্ষক তিনিওটা কাৰ্যালয়ৰ উদ্বোধন হ'ল। এটা মাজুলী জিলা এটা পূৰ্ণাংগ ৰূপ পালে। মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰো শৈক্ষিক ভৱন আৰু ছাত্ৰী নিবাস, যি আমি প্ৰায় 50 কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰিছিলোঁ, তাৰো আজি শুভ উদ্বোধন হ'ল। কিন্তু মাজুলীৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ আছিলে যে মাজুলীক আমি লখিমপুৰৰ লগত, বিহপুৰীয়াৰ লগত, নাৰায়ণপুৰৰ লগত সংযোগ কৰিব খুজিছিলোঁ। তাৰ প্ৰথম পদক্ষেপ হিচাপে আজি আমাৰ লোহিতৰ ওপৰত যিখন দলং, সেই চেলেক দলং আমাৰ আজি নিৰ্মাণ হ'ল। আৰু সোৱণশিৰিৰ ওপৰত আৰু এখন দলঙৰ নিৰ্মাণৰ কাম দ্ৰুতগতিত চলি আছে। এবছৰৰ ভিতৰত আমাৰ ৰাস্তা, প্ৰায় 19 কিলোমিটাৰ ৰাস্তা আৰু দুখনকৈ দলং, প্ৰায় 700 কোটি টকা খৰচ কৰি আমি নিৰ্মাণ কৰি আছোঁ, সম্পূৰ্ণ হৈ যাব। কিন্তু আজি লোহিতৰ ওপৰত দলংখন যি মই অলপ আগতে উদ্বোধন কৰিলোঁ, সি মাজুলী আৰু লখিমপুৰক এতিয়া পদপথেদি বা ৰোডেদি আজি ফাষ্ট কানেক্ট কৰি পেলালে। ঢকুৱাখানাৰ লগত কানেকশ্যন হৈ আছিলে। আজিৰ পৰা আমি মাজুলীৰ পৰা লখিমপুৰ জিলালৈ লোহিতৰ দলঙেদিৰ ওপৰেদি যাব পাৰিম, কাৰণ লোহিত দলং পাৰ হ'লেই লখিমপুৰ জিলা। গতিকে আমি আজি এটা ডাঙৰ মাইলৰ খুঁটা পালোঁ। এতিয়া সোৱণশিৰিৰ ওপৰত দলংখনৰ নিৰ্মাণৰ কাম দ্ৰুতগতিত চলি আছে। সেইখন সম্পূৰ্ণ হোৱাৰ লগে লগে আমি নাৰায়ণপুৰলৈকে যাব পৰা ৰাস্তা ওলাই যাব। মাজুলীক লৈ ছাৰ এটা সপোনৰ কথা আপুনি উল্লেখ কৰিছে। মাজুলীক লৈ আমাৰ বহুত কাম কৰাৰ ইচ্ছা আছে। এটা পৰিৱেশ লাগে, এটা কৰ্ম সংস্কৃতি লাগে, আৰু মানুহে আদৰণি জনাব লাগে। গতিকে আজি যোৰহাট আৰু কমলাবাৰী দলঙৰো নতুনকৈ কাম আমি আৰম্ভ কৰিম। আৰু কমলাবাৰীৰ পৰা মাজুলী, নিমাতীৰ পৰা যোৰহাট, এই অংশটো আজিৰ নেশ্যনেল হাইৱেলৈকে ৰূপান্তৰ হ'ব। আৰু নেশ্যনেল হাইৱে ষ্টেণ্ডাৰ্ডত আমি এই ৰাস্তাটো বনাম। কমলাবাৰী টু মাজুলী এখন ফ্লাইঅভাৰো থাকিব। আৰু যোৰহাটৰ ফালেও 300-350 কোটি টকা খৰচ হ'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।